Hello everyone, I am Rupam Sharma from Smart Eyes Foundation. Important topic লৈ আহিছোঁ আজি ঠিক আছে গোটেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰিলিমছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয় মেইনছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয় প্লাছ ফেব্ৰুৱাৰীত যাৰ ইণ্টাৰভিউ আছে মই বাৰ বাৰ কৈছোঁ এটলিষ্ট তোমালোকে মোৰ টোটেল 8টা ছেশ্যন গৈছে 8টা ছেশ্যনত ডেছক্ৰিপশ্যনত চাই ল'বা যে টপিককেইটা একজেক্টলি মই কি কভাৰ কৰিছোঁ ইণ্টাৰভিউ যোনে দিব গৈছে ন তাৰ সময় নাথাকিব ভিডিঅ'জবোৰ চাবৰ কাৰণে এটলিষ্ট ডেছক্ৰিপশ্যনত গৈ চাবা যে মই কি টপিক কভাৰ কৰাইছোঁ আৰু যদি PDF-টোতো পোৱা তাতে পাই যাবা PDF-তো চাব পাৰা বাকী যোনে প্ৰিলিমছ দিব আপকামিং 2026ত তাহাঁতৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট হয় এক্সট্ৰা ইনফৰ্মেশ্যন কিছুমান মই দিব চেষ্টা কৰিম অ'কে ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট টপিকটো কৈছে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে মই নিউজ পইণ্ট অফ ভিউ নপঢ়াওঁ দেই এক্সাম পইণ্ট অফ ভিউ পঢ়াই আছোঁ মই দেখিবা তো সেইকাৰণে মোৰ কণ্টেণ্টবোৰ আহোঁতে অলপ ডিলে হয় ঠিক আছে ব্ৰেকিং নিউজ দিয়াৰ মোৰ কোনো ইণ্টেনশ্যন নাই হিমন্ত বিশ্ব শৰ্মা বিকামছ দ্য ফাৰ্ষ্ট এছাম CM টু এটেণ্ড হোৱাট ডেভছ কি হয় ৱৰ্ল্ড ইকনমিক ফ'ৰাম এক্সাম পইণ্ট অফ ভিউ আমাৰ কি আহিব পাৰে তাৰ পৰা অ'কে নেক্সট বাগুৰুম্বা ডান্সৰ কথা যদি আমি চাব যাওঁ বাগুৰুম্বা এইটো স্পেলিং মিষ্টেক হৈছে দেই মই PPT ঠিক কৰাই দিম স্পেলিংটো ঠিক আছে তো বাগুৰুম্বা নৃত্যৰ ওপৰত ভালকৈ চাম বড়োজ কমিউনিটিছৰ ওপৰত ভালকৈ চাম ঠিক আছে বড়োজ কমিউনিটিৰ ওপৰত আমি ভালকৈ চাম অ'কে ঠিক আছে এণ্ড দেন GI টেগৰ ওপৰত আমি অলপ চাম GI টেগ কি হয় জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন দহৌ দ আৰু হট ঔকাৰ হ'ব দহৌ ঠিক আছে দহৌ বাগুৰুম্বা দহৌ ঠিক আছে এইটো দিয়া আছে নেক্সট শিল্পী দিৱস আমি চাম ঠিক আছে ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট টপিক ইয়াত কৈছে কাজিৰঙা এলিভেটেড কৰিডৰৰ ওপৰত কৈছে তো ইয়াত আধাৰশিলা স্থাপন কৰি থৈ গ'ল প্ৰাইম মিনিষ্টাৰ ছাৰে ঠিক আছে তো এতিয়া যদি আমি চাব যাওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে অ'কে ফাইন 6,950 কোটি টকাৰ এক যুগান্তকাৰী আন্তঃগাঁথনি প্ৰকল্প যিয়ে পৰিৱেশ সংৰক্ষণ সৈতে অৰ্থনৈতিক উন্নয়নৰ ভাৰসাম্য বজাই ৰাখে আমাৰ এই দুটা হ'ল কি ৱৰ্ড মানে এই যিটো কাজিৰঙা এলিভেটেড প্ৰজেক্ট হয় সেইটো ইকনমিক ডেভেলপমেণ্টৰ লগতে এনভাইৰনমেণ্ট প্ৰটেকশ্যনকো কি কৰিছে ইয়াত সুৰক্ষা দিছে মানে এলং উইথ দ্য হোৱাট ডেভেলপমেণ্ট কি কৰিছে এনভাইৰনমেণ্টকো প্ৰটেকশ্যন দিয়া বুলি কৈছে এই যিটো কৰিডৰ ডেট মিনছ আমি ক'ব পাৰোঁ নেকি এই যিটো কৰিডৰ হয় এই কৰিডৰটো কি হয় আমাৰ অসম চৰকাৰৰ যিটো এটা উদ্দেশ্য আছিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট ফ'কাছ কৰিছে বুলি আমি ক'ব পাৰোঁ নেকি এই প্ৰজেক্টটো য়েছ ক'ব পাৰোঁ আমি ঠিক আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট কি হয় তুমি ডেভেলপমেণ্ট কৰা যাতে ফিউচাৰ জেনেৰেশ্যনৰ কোনো প্ৰব্লেম নহয় বা এনভাইৰনমেণ্টৰ যাতে কোনো ধৰণৰ লছেছ নহয় অ'কে ফাইন এতিয়া এই যিটো প্ৰজেক্ট আছে কাজিৰঙা এলিভেটেড যিটো প্ৰজেক্ট আছে সেই প্ৰজেক্টটো কি স্কিম হয় মোক কমেণ্ট কৰা এটা থাকিব তোমাৰ চেণ্ট্ৰেল ছেক্টৰ স্কিম এটা থাকিব তোমাৰ চেণ্ট্ৰেল স্পনচাৰ্ড স্কিম ঠিক আছে এইটো কি হয় যদি আমি চাব যাওঁ কাজিৰঙা এলিভেটেড কৰিডৰ এই প্ৰজেক্টটো কি হয় এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম কি হয় য'ত 100% ফাণ্ডিং কোনে কৰিব চেণ্টাৰে কৰিব আৰু যদি চেণ্টাৰ স্পনচাৰ্ড যদি স্কিম হয় তেতিয়াহ'লে চেণ্টাৰ আৰু ষ্টেটে লগ লাগি ফাণ্ডিং কৰিব লাইক 60% যদি চেণ্টাৰে দিয়ে 40% কোনে দিব ষ্টেটে দিব বাট নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহত কেতিয়াবা 90 আৰু 10 আমি দেখি পাওঁ যে 90% চেণ্টাৰে ফাণ্ডিং কৰিব আৰু 10% কোনে ফাণ্ডিং কৰিব চৰকাৰে তো এই যিটো কাজিৰঙা এলিভেটেড কৰিডৰ হয় এই প্ৰজেক্টটো এটা কমপ্লিটলি কি হয় চেণ্ট্ৰেল ছেক্টৰ স্কিম নট চেণ্ট্ৰেল স্পনচাৰ্ড স্কিম ক্লিয়াৰ অ'কে চোৱা এবাউট দ্য কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট মই ভালকৈ মেপখনতে বুজাই দি আছোঁ
এইবিলাক তোমালোকে নিজে পঢ়ি ল'বা লিখাবোৰ ভালকৈ মই মেপখনত বুজাই দি আছোঁ ঠিক আছে আই হোপ চবে যোৰহাট গৈছা মাজুলী গৈছা ঠিক আছে তো এতিয়া আমি যদি তেজপুৰৰ পৰা যদি আমি চাব যাওঁ জাজি শিৱসাগৰ জাজি ঠিক আছে তো এই তেজপুৰৰ পৰা জাজিলৈকে যদি আমি যাওঁ ঠিক আছে তো তেজপুৰ পাম কলিয়াবৰ পাম দেন কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে যাব লাগিব দেন নুমলীগড় ঠিক আছে বুজি পালা গোলাঘাট ডিষ্ট্ৰিক্ট দেন কি পাম আমি যোৰহাট পাম দেন শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া অ'কে ফাইন তো এতিয়া এই যে ব্লু কালাৰ দিয়া আছে ডেট মিনছ হোৱাট অলৰেডি 4 লেন হাইৱে বনোৱা খতম হৈ গৈছে বুজি পালা অলৰেডি 4 লেন হাইৱে খতম য'ত ব্লু কালাৰ দিয়া আছে জাজিৰলৈকে হৈছে 4 লেন হাইৱে ঠিক আছে এই যিটো ৰেড পৰ্চন যে দিয়া আছে এই ৰেড পৰ্চনটো তোমাৰ কি কৰা হোৱা নাই 4 লেন হাইৱে কনষ্ট্ৰাক্ট কৰিব পৰা হোৱা নাই ইভেন ওৱান ৱে হৈ আছে য়েছ আই থিংক ওৱান ৱে কাজিৰঙাৰ এই ৰুটটোতো ওৱান ৱে হয় ঠিক আছে ওৱান ৱে ইন দ্য চেন্স মানে তোমাৰ বহুত ছাইডৰ পৰা কি কৰিব পাৰি ক্ৰছ কৰিব পাৰি ঠিক আছে মই সেইটো কথা কোৱা নাই যে অকল এটাই পাৰ্ট হৈ আছে মানে দুও ছাইডৰ পৰা ৰাস্তা তোমাৰ কি হৈছে মুকলি হৈ আছে বাট যিয়ে নহওক ইয়াত কি নাই 4 লেন হাইৱে নাই কাৰণ হাইৱেটো ক্ৰিয়েট কৰিব নোৱাৰে ন কনষ্ট্ৰাক্ট কৰিব নোৱাৰে হাইৱে কিয় নোৱাৰে বিকজ মাজত কি আছে কাজিৰঙা আছে আমি শুনিয়ে থাকোঁ যে কাজিৰঙাত তোমাৰ স্পেচিয়েলি ছামাৰ টাইমত কি হয় এক্সিডেণ্ট হয় আৰে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে গৈছে ন হাইৱেটো তুমি যদি এতিয়া গুৱাহাটীৰ পৰা যদি তুমি যোৰহাট যাব লাগে তেতিয়াহ'লে এই কাজিৰঙা হাইৱেত তুমি যেতিয়া সোমোৱাৰ লগে লগে তোমাৰ কি হৈ যাব তোমাৰ স্পীড লিমিট কৰিব লাগিব ঠিক আছে স্পীড মিটাৰ থাকিব স্পীড লিমিট কৰিব লাগিব ঠিক আছে তুমি 40 বা 30ৰ ওপৰত যাব নোৱাৰা বিকজ এনিমেল ছেফটিৰ কথা আহি পৰে 40-30 স্পীডত গ'লেও কি হয় ইয়াত কেতিয়াবা ট্ৰাকৰ লগত এনিমেলৰ কি হয় ইয়াত আমি দেখি পাওঁ যে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ডেড হোৱা আমি দেখি পাওঁ ট্ৰাকৰ লগত কেতিয়াবা সংঘৰ্ষ হয় স্পেচিয়েলি ছামাৰ টাইমত কিয় বিকজ এই কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা ঠিক আছে যেতিয়া ইয়াত পানী হ'ব পাৰ্কত যেতিয়া পানী হ'ব তাহাঁতে এই হাইৱে ক্ৰছ কৰি কাৰ্বি আংলঙৰ হাইলেণ্ড এৰিয়ালৈকে গতি কৰে আৰু এই হাইলেণ্ড এৰিয়ালৈকে গতি কৰাৰ লগালগ তাহাঁতে এই নেশ্যনেল হাইৱেৰ মাজেৰে যাব লাগিব ৰাতি তুমি যেতিয়া গাড়ী এখন চলিব অবভিয়াছলি তোমাৰ কেতিয়াবা স্পীড মিটাৰো কাম নকৰে বেয়া হৈ থাকে 40 স্পীডতো তোমাৰ কি হ'ব পাৰে দুৰ্ঘটনা হ'ব পাৰে তো সেইকাৰণে ইয়াত হাইৱে ক্ৰিয়েট কৰা হোৱা নাছিল আৰু হাইৱে যিহেতু ক্ৰিয়েট কৰা হোৱা নাছিল মানে হাইৱে আছে 4 লেন হাইৱে ক্ৰিয়েট কৰা হোৱা নাছিল ক'লৈকে হৈছে জাষ্ট তেজপুৰৰ পৰা কলিয়াবৰ ঠিক আছে ক্লিয়াৰ আৰু ইয়াৰ পৰা নুমলীগড়ৰ পৰা জাজিৰলৈকে এইখিনি এৰিয়া হোৱা নাছিল বিকজ অফ দ্য কাজিৰঙা তো এতিয়া ভাৰত চৰকাৰে কি কৰিছে কাজিৰঙা এলিভেটেড কৰিডৰ লৈ আনিছে য'ত তোমাৰ 4 লেন হাইৱে হ'ব এইখিনি এৰিয়া ঠিক আছে 4 লেন হাইৱে হ'ব বাট এলিভেটেড হ'ব মানে ইয়াত ওপৰেৰে যাব ওপৰেৰে কাজিৰঙাৰ ওপৰেৰে যাব যেনেকৈ অ'ভাৰব্ৰিজ আছে ন ঠিক আছে তো তেনেকৈ কি কৰিব ওপৰেৰে যাব অ'কে ফাইন এইটো চোৱা ফটোজ ধুনীয়াকৈ দিয়া আছে আগত তলত কি আছিলে হাইৱে আছিলে এতিয়া হাইৱেটো ক'ত হ'ব ওপৰত আনিব এলিভেটেড ওপৰত তো জীৱ জন্তুবিলাক তলত কি কৰিব পাৰিব আৰামছে পাৰ হৈ যাব পাৰিব ঠিক আছে অ'কে ফাইন বুজি পালা কাজিৰঙা এলিভেটেড হাইৱে কি হয় কাৰণ জীৱ জন্তু ক্ৰছ কৰিবই হাইৱে কাৰণ পানী হয় ন পাৰ হোৱাৰ পিছতে কাৰ্বি আংলং পায় ঠিক আছে তো সেইকাৰণে আমি হাইৱেটো কি কৰোঁ বন্ধ কৰি মেলি আমি ওপৰত দি দিওঁ এলিভেট কৰি দি দিওঁ এলিভেট মিনছ হোৱাট ওপৰত কৰি আমি দি দিওঁ ঠিক আছে বৰ্তমান 4 লেন 86 কিলোমিটাৰ এনভাইৰমেণ্ট ফ্ৰেণ্ডলি বুলি কৈছে দেই ৰিজন আছে বিকজ যিটো এলিভেটেড যিটো কৰিডৰ আছে ন চাই আছোঁ চাবা দেই ইয়াত চোৱা ইয়াত টোটেল লেংথ কিমান হয় 86 কিলোমিটাৰ য'ত ৰেড দিয়া আছে সেইটো কিমান হ'ব 86 কিলোমিটাৰ বাট এলিভেটেড কৰিডৰটো কিমান হয় 35 কাৰণ এইখিনি য'ত পিক জ'ন আছে ন য'ত পিক আছে কাজিৰঙাৰ যিটো পিক পইণ্ট সেই পিক পইণ্টতহে এলিভেটটো ক্ৰিয়েট কৰিছে বাকী 4 লেন হাইৱেটো কিমান হয় 86 কিলোমিটাৰ
চৰি ঠিক আছে তো এলিভেটেড কৰিডৰ কিমান 35 আৰু সেই এলিভেটেড কৰিডৰত এনেকুৱা টেকন'লজি ইউজ কৰিব যাতে তোমাৰ চাউণ্ড পলিউশ্যন নহয় বা লাইটৰ ব্যৱস্থা নকৰে 4 লেন হাইৱেত নৰ্মেলি কি থাকিব লাইট থাকিব বাট তাত কিন্তু কি নাথাকে লাইট নাথাকে কাৰণ লাইট থাকিলে জীৱ জন্তুবিলাকে ভয় খাব পাৰে ন কাৰণ কাজিৰঙাৰ একদম যিটো পিক পইণ্টেৰে যাব সেই ৰাস্তাটো বৰ্তমানটো পিক পইণ্টতে আছে ৰাস্তাটো ঠিক আছে তো বেছি লাইট হৈ গ'লে কি কৰিব পাৰে ভয় খাব পাৰে জীৱ জন্তুৱে প্লাছ ট্ৰাক চাক যদি পাৰ হয় চাউণ্ড ওলাব ন তো চাউণ্ড কণ্ট্ৰল কৰিব পৰাকৈ টেকন'লজি দিব বুলি কৈছে 86 কিলোমিটাৰত নহয় অনলি 35 কিলোমিটাৰটো আউট অফ 86 35 কিলোমিটাৰ কি হয় এলিভেটেড কৰিডৰ হয় অ'কে ঠিক আছে লগতে গ্ৰীণফিল্ড বাইপাছ বনাব বুলি কৈছে গ্ৰীণফিল্ড বাইপাছ এইটো জখলাবন্ধা বাইপাছ এনে আমি যদি চাব যাওঁ ন কলিয়াবৰ হৈ এনেকৈ জখলাবন্ধা হৈ যায় আৰু ইপিনে তোমাৰ বোকাখাট ঠিক আছে এতিয়া কি কৰিব এনেকৈ বাইপাছ দুটা ক্ৰিয়েট কৰিব এটা বাইপাছ ক্ৰিয়েট কৰিব ক'ত জখলাবন্ধা আৰু এটা বাইপাছ ক'ত ক্ৰিয়েট কৰিব বোকাখাট কিয় বাইপাছ আচ্ছা গ্ৰীণফিল্ড বাইপাছ ডেটছ ইম্পৰ্টেণ্ট গ্ৰীণফিল্ডনো কি তোমালোকৰ মাইণ্ডত আহিব লাগিব ন এই ছাৰ বাইপাছ শুনিছোঁ গ্ৰীণফিল্ড বাইপাছ কি হয় গ্ৰীণফিল্ড বাইপাছ একো নহয় মানে যদি একদম তুমি এটা প্ৰজেক্ট একদম ক্ৰেছৰ পৰা যদি কৰা একদম মানে ষ্টাৰ্টিঙৰ পৰা যদি কৰা মানে অলৰেডি তাত কোনো ধৰণৰ ষ্ট্ৰাকচাৰ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই একদম ষ্টাৰ্টিঙৰ পৰা যদি তুমি ষ্টাৰ্ট কৰা ন তাক গ্ৰীণফিল্ড বুলি কয় তো এই বাইপাছটো নতুনকৈ ক্ৰিয়েট কৰিব গৈ আছে তাক সেইকাৰণে গ্ৰীণফিল্ড বাইপাছ বুলি কৈছে কিয় বাইপাছ ক্ৰিয়েট কৰিব লগা হয় বিকজ সেই তোমাৰ বোকাখাট আৰু জখলাবন্ধা হিউজ তোমাৰ কি হয় ক্ৰাউডেড প্লেচ হয় মাৰ্কেট এৰিয়া হয় ঠিক আছে তুমি গুৱাহাটীৰ পৰা যদি যোৰহাট যাব লাগে ফাৰ্ষ্ট অফ অল তুমি ইয়াত জাম এটা হ'ব জখলাবন্ধাত জাম এটা হ'ব মাৰ্কেট প্লেচ আছে আৰু ইয়াত তোমাৰ কি আছে কাজিৰঙা নেশ্যনেল পাৰ্ক তো এতিয়া এলিভেটেড কৰিডৰৰ লগতে যিটো 4 লেন হাইৱে বনাব লগতে দুটা বাইপাছ যে বনালে আৰামছে আমি আপাৰ আছামক কি কৰিব পাৰিম কানেক্ট কৰিব পাৰিম 1 ঘণ্টা একৰ্ডিং টু CM ছাৰ 1 ঘণ্টা আমি আগত গৈ পাম যোৰহাট বা ডিব্ৰুগড় য'ত যোৱা ঠিক আছে 1 ঘণ্টাত আমি আগত থাকিম বিকজ অফ দিছ কৰিডৰ বিকজ অফ দ্য বাইপাছ গ্ৰীণফিল্ড বাইপাছ বুজিছা ঠিক আছে তো সেই কৰিডৰটো আৰু তোমাৰ জখলাবন্ধাৰে লৈ যোৱা নাই তাত ঘৰ উঠাব লাগিব মানুহক উঠাব লাগিব মাটি গুচাব লাগিব দোকান গুচাব লাগিব তাতকৈ বাইপাছ ক্ৰিয়েট কৰি দিছে নিউ বাইপাছ ঠিক আছে কাৰণ চোৱা আপাৰ আছামত তোমাৰ যিমানখিনি ইকনমিক এক্টিভিটিজ ডিব্ৰুগড় হওক তিনিচুকীয়া হওক ইণ্ডাষ্ট্ৰিয়েল এৰিয়াখিনিক আমি ডেভেলপ কৰিব লাগিবনে নাই ডেভেলপ কৰিব লাগিব তো আমি কানেক্টিভিটি যিমানে ভাল হয় যিমান ফাষ্ট আমি গৈ পাম ডিব্ৰুগড় তিনিচুকীয়া সিমানে ইকনমি আৰু বেছি বাঢ়িব যাক আমি ইজ অফ ডুইং বিজনেছ বুলি কওঁ যাক আমি লজিষ্টিক বুলি কওঁ তো লজিষ্টিকটো কি হ'ব ইয়াত চোৱা লজিষ্টিকটোত কি আহিব তোমাৰ লিকুইডিটি আহিব তো জলদি আমি কি কৰিব পাৰিম আপাৰ আছামক আমি কানেক্ট কৰিব পাৰিম কাৰ লগত গুৱাহাটীৰ লগত ঠিক আছে গৈছোঁ ন তোমাৰ ৰাতি এনেকুৱা জাম হয় ট্ৰেফিক জাম হয় ফাৰ্ষ্ট অফ অলটো কাজিৰঙা ছেকেণ্ড তোমাৰ এই জখলাবন্ধা ইয়াত তো এতিয়া এনেকুৱা ধৰণৰ কোনো ছিটুৱেশ্যন ক্ৰিয়েট নহয় ঠিক আছে বুজি পালা বাট দেখাততো মানে ক'ব গ'লে খুব ভাল প্ৰজেক্ট ইয়াতো আছে ক্ৰিটিচিজম আছে ক্ৰিটিচিজম চবতে থাকিব দেই ক্ৰিটিচিজম আছে ইয়াতো অ'কে প্ৰাইমেৰী ভিজন কি কৈছে চোৱা প্ৰাইমেৰী ভিজন কি হয় যে বায়'ডাইভাৰ্চিটি প্ৰটেক্ট কৰিব লাগে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰা যে তুমি ডেভেলপমেণ্ট কৰা যে কাজিৰঙা ৰাস্তাটো বোলে ওৱান ৱে হৈ আছে ওৱান ৱে ক্ৰছ হয় দেই মই সেইটো চেঞ্চত কোৱা নাই ঠিক আছে বাট যিহেতু ওৱান ৱে হৈ আছে তো তাততো তোমাৰ এতিয়ালৈকে 4 লেন হোৱা নাই তাত লাহে লাহে যাব লাগে তো আমি কেনেকৈ সেই ৰাস্তাটো কেনেকৈ আমি ডেভেলপ কৰিব পাৰোঁ য়েছ ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিম আমি তাত যদি 4 লেন বনাই দিওঁ তলত কি হ'ব জীৱ জন্তুৰ বিনষ্ট হ'ব ফৰেষ্ট লেণ্ড গোটেই খতম হৈ যাব তাতকৈ আমি ওপৰেৰে কৰি দিওঁ তাক ক'ব ছাষ্টেইনেবল ডেভেলপমেণ্ট য়েছ নেক্সট সংঘাত হ্ৰাস অভিয়াছলি যেতিয়া ওপৰেৰে যাব চাই লোৱা যেতিয়া ওপৰেৰে যাব সংঘাত অভিয়াছলি নহয় তলেৰে তাহাঁতে ক্ৰছ কৰিব পাৰিব বাট ইয়াতো কিছুমানে ক্ৰিটিচাইজ কৰিছে যে পিলাৰবিলাকতো বনাব ন ক'ৰ এৰিয়াত পিলাৰবিলাক বনাব সেই পিলাৰবিলাক বনোৱাৰ টাইমত জীৱ জন্তুৱে কষ্ট পাব বুলি কৈছে বা কনক্ৰিটাইজেশ্যন হ'ব ন পিলাৰবিলাকতো থাকিব কাজিৰঙাত
আৰে কিবা এটা হ'লেতো কিবা এটা লছ হ'বই, ইমান আৰু নোৱাৰি নহয় গোটেইখিনি কৰিব, ঠিক আছে, ক্লিয়াৰ। লগতে নিৰবিচ্ছিন্ন চলাচল, আৰামছে চলাচল কৰিব পাৰিব তলেৰে, ইভেন ডাঙৰ হাতী এটা নিজৰ খুৰ মেলিও পাৰ হ'ব পাৰে বুলি কৈছে, যিটো এলিভেটেড কৰিডৰৰ তলেৰে, ক্লিয়াৰ। লগতে যান জঁটৰ কি হ'ব, ট্ৰেফিক জেম নহয়, আমি জল্দি গৈ পাম, মানুহ যোৰহাট গৈ ঘূৰি আহিব পাৰিব। এতিয়া আমি যোৰহাট ডিব্ৰুগড় গৈ ঘূৰি অহাৰ কথা ভাবিব নোৱাৰোঁ, ট্ৰেফিক জেমটো জেম, দূৰটো দূৰে, ৰাস্তাও বেয়া, বাট এতিয়া 4 লেন হাইৱে হ'ব, ক্লিয়াৰ, ঠিক আছে। কিয় ইম্পৰ্টেণ্ট হয়, ইক'লজিকেল পাৰ্চপেক্টিভ যদি আমি চাব যাওঁ ইম্পৰ্টেণ্ট হয়, আমাৰ ট্ৰেড বুষ্ট কৰিব, লজিষ্টিক টু ইণ্ডাষ্ট্ৰি হাবছ, ঠিক আছে। আমি যদি কিবা সামগ্ৰী পঠাব লাগে গুৱাহাটীৰ পৰা, আমি একদম চুইফ্ট সামগ্ৰীবোৰ পঠাব পাৰিম 4 লেন হাইৱেৰে। আগত কাজিৰঙাৰ কাৰণে আমাৰ প্ৰব্লেম হৈছিলে, এতিয়া আমাৰ ইকনমিক প্ৰব্লেমো নহয় আৰু এনভাইৰমেণ্টতো কি নপৰে, ইম্পেক্ট নপৰে। টুৰিজিম প্ৰমোট হ'ব, আপাৰ আছামৰ যিমানবিলাক ইম্পৰ্টেণ্ট প্লেচেছ আছে, ঠিক আছে। তো বিকজ অফ দ্য বটল নেক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতে যাব নিবিচাৰে বা দূৰ হয় বুলি কয়, জেম থাকিব, ঠিক আছে। এতিয়া আৰামছে যাব পাৰিব, কোনো ধৰণৰ ইছ্যুজ নাই। 5 ঘণ্টাত যদি যোৰহাট পাই যায়, 4 আৱাৰ্ছত যদি যোৰহাট পাই যায় আৰু কি লাগে, গৈ ঘূৰি আহিব পাৰিব। ইভেন মাজুলী দলংখনো বনি আছে, আৰামছে মাজুলী চাই আহিব পাৰিব, ঠিক আছে। ছেফটি, ঠিক আছে, ছেফটি এটা ওৱান অফ দ্য ৰিজন, অ'কে। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত আমি চাওঁ, অলৰেডি জানা তোমালোকে, PDF-ত চাই ল'বা এইবিলাক, কাজিৰঙা নেশ্যনেল পাৰ্কৰ ওপৰত, ঠিক আছে। গোলাঘাট এণ্ড নগাঁও ডিষ্ট্ৰিক্ট হয়, ঠিক আছে। ব্ৰহ্মপুত্ৰ ৰিভাৰ, চাউথত কাৰ্বি আংলং হিলছ, অ'কে, বাউণ্ডেৰিজ। ৰিভাৰ তিনিটা চাই ল'বা, ৰিভাৰ ডিফ্লু, ৰিভাৰ মৰাণ ডিফ্লু আৰু মৰাণ ধনচিৰি, য়েছ। বায়'ডাইভাৰ্চিটি পঢ়া যদি আমি চাব যাওঁ, ঠিক আছে, ফ্ল'ৰা ফৌনা যদি আমি চাব যাওঁ, ফুল অফ ফ্ল'ৰা ফৌনা, ঠিক আছে, কোনো ইছ্যুজ নাই। লগতে এই তোমাৰ কাজিৰঙাখন দ্য বিগ 5 নামেৰে জনা যায়, ঠিক আছে। বিগ 5ত কোন আছে, এশিঙীয়া গড়, ৰয়েল বেংগল টাইগাৰ, ইষ্টাৰ্ণ চম ডিয়াৰ বা দল হৰিণা, এছিয়া হাতী আৰু বনৰীয়া মহ। মনত ৰাখিবা দেই, এই বিগ 5 এনিমেল প্লিজ মনত ৰাখিবা, ঠিক আছে। লগতে তোমাৰ গংগেটিক ৰিভাৰ ডলফিনো পোৱা যায়, ঠিক আছে, ক্লিয়াৰ। ৰিভাৰখিনি চাই ল'বা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা নদীখনৰ নাম হ'ল ডিফ্লু নদী, ডিফ্লু, ঠিক আছে, মাজেৰে গৈছে দেই ডিফ্লু নদী, অ'কে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ। বহুত বেছি ৰিচাৰ্চ কৰি বস্তুবিলাক অনা হৈছে, ভালকৈ চাবা, লিখিবা বস্তুবিলাক, অ'কে। মই অকল জাষ্ট টপিকটো কৰি খতম কৰিব বিচৰা নাই, কাজিৰঙাৰ ওপৰতো সুধিব পাৰে ন এতিয়া। আৰু 1904 আমাৰ লৰ্ড কাৰ্জন, দ্য গ্ৰেট জেনেৰেল, ঠিক আছে, গভৰ্ণৰ জেনেৰেল হয় নে ভাইচৰয় হয়, য়েছ। 1905, যিটো 1905 কি হ'ব, ভাইচৰয়। তো ভাইচৰয় কাৰ্জনৰ ৱাইফ আহিছিলে অসমত, একো দেখি নাপালে গড় চৰ, অকল ভৰিৰ চিন দেখিলে, তো খুব গালি পাৰিলে, যে কি কৰি আছ বোলে, প্ৰটেকশ্যন দে। ৱাইফৰ কথা শুনি প্ৰটেকশ্যন দি দিলে। এই মানুহজনৰ নাম মনত ৰাখিবা দেই, ট্ৰেকাৰ বলৰাম হাজৰিকা, খুব কণ্ট্ৰিবিউশ্যন আছে, অ'কে। জাষ্ট এইটো এটা আৰম্ভণি হৈছিলে 1904। দেন 1908ত ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰিলে, অফিচিয়েলি নটিফাই কৰিছে কাজিৰঙাখন ৰিজাৰ্ভ ফৰেষ্ট। মই কৰিছিলোঁ নহয় আগৰ ক্লাছত। 1916 গেম চেঞ্চুৰী, ঠিক আছে। তো গেম চেঞ্চুৰী কি হয়, হাণ্টিং ৱাজ ৰেগুলেটেড বাট বেন কৰা হোৱা নাছিল এতিয়াও। দেন আহিব তোমাৰ কি, ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। দেন আহিব নেশ্যনেল পাৰ্ক, ঠিক আছে। দেন 1974ত নেশ্যনেল পাৰ্ক ফৰ্ম হ'ল, 1968ত আণ্ডাৰ নেশ্যনেল পাৰ্ক এক্ট, ঠিক আছে। তো এক্টটো পাছ কৰিলে, বুজি পালা। এণ্ড ফাইনেলি নেশ্যনেল পাৰ্ক কেতিয়া ফৰ্ম হ'ব, 1974। 1985ত তোমাৰ ইউনেস্কো হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিব, অ'কে। 2006ত টাইগাৰ ৰিজাৰ্ভ হয়, আৰু 2025ত জিৰ' প'চিং, যিটো বহুত ডাঙৰ এটা এচিভমেণ্ট হয় আমাৰ কাৰণে। এটা সময়ত মানে আমি যেতিয়া স্কুলত আছিলোঁ ন, অকল নিউজ পাওঁ বাতৰিত যে কাজিৰঙাত একদম ডাঙৰকৈ প্ৰথম পেজত, কাজিৰঙাত পুনৰ গড় হত্যা, এশিঙীয়া গড় হত্যা, মাথা বেয়া হৈ যায় মানে তেতিয়া, ঠিক আছে। তো আজি 2025ত ভাল লাগিলে যে আজিলৈকে এতিয়া জিৰ' প'চিং
কোনো ধৰণৰ গড় হত্যা হোৱা নাই এটা ৰিজন আছে মেইনছ পইণ্ট অফ ভিউ আমি যদি চাব যাওঁ ঠিক আছে জিৰ' পচিঙৰ ৰিজনটো চাই ল'বা ইয়াত কিহৰ কাৰণে গড় হত্যা কিয় হোৱা নাই চোৱাচোন য়েছ 2013-14 কিমান হৈছে চোৱা 0 2022ৰ পৰা 0 বুলি আমি ক'ব পাৰোঁ ঠিক আছে অ'কে চবতকৈ বেছি হৈছিলে তোমাৰ 13-14 পিক টাইম এণ্টি পচিং টাস্ক ফ'ৰ্চ কিছুমান বনাইছে তাত অকল পচিঙক চাবৰ কাৰণে বনাইছে ফ'ৰ্চটো মানে বেলেগ তাহাঁতে মনোযোগ নিদিয়ে তাহাঁতৰ অকল কাম যে যিমানবিলাক বন্দুকধাৰী চিকাৰী আছে তাহাঁতক টাৰ্গেট কৰাটো নেক্সট কি কৰিলে ড্ৰোন এণ্ড অল এইবিলাক ছাৰ্ভিলেঞ্চৰ কাৰণে ইউজ কৰিলে মডাৰ্ণ টেকন'লজি ইউজ কৰিছে নেক্সট কমিউনিটিক এংগেজ কৰিছে তাত লোকেল মানুহক এংগেজ কৰাইছে ঠিক আছে কোনোবা যদি পোচাৰ থাকে খবৰ দিব যাতে তাহাঁতে অতি সোনকালে দিয়ে অ'কে দ্য গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইন'চৰ্ছ IUCN ষ্টেটাছ ইম্পৰ্টেণ্ট হৈ যায় ভালনাৰেবল হয় ঠিক আছে দেন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত 1972 শিডিউল 1 আণ্ডাৰত আহিব হাইষ্ট প্ৰটেকশ্যন লাভ কৰে শিডিউল 1ত যিমানবিলাক এনিমেল থাকে ন মই কেতিয়াবা এইটো কৰাম ভাল লাগে এই টপিকটো হাইষ্ট প্ৰটেকশ্যন লাভ কৰে অ'কে ফাইন স্কিপ নকৰিবা এক্সাম পইণ্ট অফ ভিউ মই যিখিনি পাৰোঁ সিমানখিনি দি দিছোঁ ঠিক আছে অসমীয়াত দিয়া আছে চাবা অ'কে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন কৰিবা এনচাৰবোৰ দিব লাগিব নেকি নেক্সট ছেশ্যনৰ পৰা দি দিম দেই এনচাৰবিলাক নিজেও চাব পাৰিব চেক কৰি হ'ব মই দি দিম এনচাৰ ঠিক আছে ক্লিয়াৰ এইটো বহুত ইম্পৰ্টেণ্ট নিউজ ডাঙৰ এচিভমেণ্ট মোৰ ভাল লাগিছিলে CM ছাৰৰ যিটো ইনষ্টাগ্ৰাম নে ফেচবুকত এটা ষ্টেটাছ লগাইছিলে মানে বেকগ্ৰাউণ্ড যিটো ছং আছিলে ন কি আছিলে জানো কিবা এটা ইংলিছ ছং এটা লগাইছিলে সৰু সৰু বাচ্ছাৰ ফটো এটা দিছিলে আৰু এই ছুইজাৰলেণ্ডত যোৱা ফটো এটা দিছিলে ক'ত গৈছে অসমৰ প্ৰথম CM হয় যোনে তোমাৰ ৱৰ্ল্ড ইকনমিক ফ'ৰামত গৈছে ক'ত হৈছে ৱৰ্ল্ড ইকনমিক ফ'ৰাম ডেভছ আমি বৰ্তমান চাম ৱৰ্ল্ড ইকনমিক ফ'ৰাম হয় কি কিয় গৈছে CM ৰিজনটো আমি চাম আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভাত অংশগ্ৰহণ কৰে বাৰ্ষিক এনুৱেল মিটিং হয় ক'ত ডেভছ ক'ত আছে ছিংগাপুৰ ঠিক আছে তাত কাৰ মিটিং হৈছে ৱৰ্ল্ড ইকনমিক ফ'ৰাম বহুত ইম্পৰ্টেণ্ট হয় ইট ইজ এ নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় ৱৰ্ল্ডৰ যিমান লিডাৰ আছে ন চববোৰ সেই এনুৱেল মিটিঙত পাৰ্টিচিপেট কৰে না গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় না তোমাৰ UN অৰ্গেন হয় ঠিক আছে ক্লিয়াৰ ফাইন তো এনেকুৱা এটা অৰ্গেনাইজেশ্যন ন তাৰ ইনফ্লুৱেঞ্চটো বহুত বেছি ঠিক আছে ইয়াত যদি আমি চাব যাওঁ অ'কে ৱৰ্ল্ড ইকনমিক ফ'ৰামত যদি আমি চাব যাওঁ ইয়াত বিভিন্ন ধৰণৰ ৱৰ্ল্ড লিডাৰ্ছবিলাক আহিব হেড অফ দ্য ষ্টেট আহিব ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ CEOবিলাক আহিব তাত কি কৰিব আইডিয়াছবিলাক ডিছকাছ কৰে মেইনলি ৱৰ্ল্ড ইকনমিক ফ'ৰাম কি হয় এট প্ৰেজেণ্ট যদি আমি চাব যাওঁ য'ত প্ৰাইভেট আৰু পাব্লিক কোঅপাৰেশ্যন কৰে প্ৰাইভেট আৰু পাব্লিক আমি কেনেকৈ কোঅপাৰেট কৰিব পাৰোঁ লগতে ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ চবতকৈ যদি মষ্ট ইম্পৰ্টেণ্ট আমি যদি চাব যাওঁ সেইটো হ'ল কি ষ্টেক হোল্ডাৰ থিয়ৰী অ'কে কি থিয়ৰী কৈছে ষ্টেক হোল্ডাৰ থিয়ৰী হোৱাট ইজ ষ্টেক হোল্ডাৰ থিয়ৰী মানে ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ যিটো বেছিক আইডিয়া ন সেই বেছিক আইডিয়াটোৱে হ'ল ষ্টেক হোল্ডাৰ থিয়ৰী আণ্ডাৰ ষ্টেক হোল্ডাৰ থিয়ৰী তাত এনেকুৱাকৈ বস্তুবিলাক প্ৰম'ট কৰে যে তুমি এটা কোম্পেনী তুমি অকল শ্বেয়াৰ হোল্ডাৰখিনিৰ কথা ভাবিলে নহ'ব তুমি কোম্পেনীত থকা মানুহখিনিৰ কথা ভাবিব লাগিব বুজি পালা তুমি সেই ছ'চাইটিৰ কথা ভাবিব লাগিব তোমাৰ কোম্পেনীটো য'ত অৱস্থিত তুমি এনভাইৰমেণ্টৰ কথা ভাবিব লাগিব তো এইটো হ'ল এটা বেছিক আইডিয়া অফ হোৱাট ৱৰ্ল্ড ইকনমিক ফ'ৰাম ঠিক আছে মেইনলি তোমাৰ তাত কিহৰ কাৰণে যায় আমাৰ CM গৈছে তাত গৈ পিনে বিজনেছ লিডাৰ্ছবিলাকক লগ পাইছে আমাৰ অসমৰ কথা ক'ব কেনেকৈ ছেমি কণ্ডাক্টৰ ইউনিটটো আমাৰ অসমত বহালে তো দেখিছে আমি ছেমি কণ্ডাক্টৰ ইউনিট বহালোঁ আপোনালোকেও আহক আমাৰ অসমত হিউজ কেপিটেল ইনভেষ্টমেণ্ট হৈ আছে কাজিৰঙাৰ কাৰণে আমি এলিভেটেড কৰিডৰ বনাইছোঁ
আমি অমুক কৰিছোঁ তমুক কৰিছোঁ, ৰিজাৰ্ভ বেংকত আমাক কৈছে যে ফাষ্টেষ্ট গ্ৰয়িং ইকনমি, আপোনালোকে আহক ইনভেষ্ট কৰক। মানে সেই আইডিয়াছবিলাক কি হয় তোমাৰ ফৰ্মেল নহয়, ইনফৰ্মেল। মানে কিছুমান বস্তু ফৰ্মেলি কৰিব নোৱাৰি, বাট তাত ইনফৰ্মেল, চব মানুহবোৰ আহিব, বেলেগ বেলেগ কাণ্ট্ৰিৰ মানুহবোৰ আহিব, বিজনেছ পাৰ্চনবিলাক আহিব, ডিছকাছ কৰিব, জাষ্ট বহিব, কফি একাপ খাব, কথা পাতিব, তেনেকৈ বস্তুবিলাক হয়। কিন্তু বহুত সাংঘাতিক ইম্পেক্ট পেলায় ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ, ঠিক আছে। প্লাছ তাত তোমাৰ ছাপ'জ ৰাছিয়া ইউক্ৰেইনৰ মাজত ৱাৰ হৈ আছে, এপাৰ্ট ফ্ৰম দ্য ৱাৰ তাত যাব পাৰে, দুয়োখন কাণ্ট্ৰি যাব, গৈ পিনে কথা পাতিব, ফিউচাৰৰ কাৰণে কথা পাতিব, ফিউচাৰ আমি কেনেকৈ প্ৰটেক্ট কৰিব পাৰোঁ, ঠিক আছে। বুজি পালা? মেইনলি এইবাৰ জিঅ' পলিটিক্সৰ ওপৰত কথা হৈছে যে আমি কেনেকৈ ৱাৰবিলাক কমাব পাৰোঁ আৰু মিউচুৱেল ট্ৰাষ্টটো আমি আনিব পাৰোঁ। ৱৰ্ল্ড লিডাৰ্ছবিলাক সেইকাৰণে তাত গৈছে, ঠিক আছে, জিঅ' পলিটিকৰ কথা পাতিবৰ কাৰণে। নেক্সট আমাৰ প্লেনেটখনৰ কথা পাতিব গৈছে তাত প্লেনেটখনৰ কি হ'ব, ডিছকাশ্যন হ'ব। বুজি পালা? নেক্সট যদি আমি চাব যাওঁ, ঠিক আছে, ইকনমিক চিটুৱেশ্যন আমাৰ কি হয়, ইকনমিক চিটুৱেশ্যন আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, গ্ৰ'থ কেনেকৈ নিব পাৰোঁ, ইকনমিক গ্ৰ'থ কেনেকৈ হ'ব, বিভিন্ন ধৰণৰ কথাৰ ওপৰত কি হয়, ডিছকাশ্যন হয়। মেইনলি তোমাৰ পাব্লিক পাৰ্টিও যাব, প্ৰাইভেট পাৰ্টিও যাব। পাব্লিক প্ৰাইভেট কেনেকৈ কোঅপাৰেট কৰিব পাৰে, লগতে পাব্লিক প্ৰাইভেট মিলি ছ'চাইটিক কেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট থ্ৰুদি লৈ যাব পাৰে তাৰ ওপৰত ডিছকাশ্যন হয়। এভৰি ইয়াৰ হয়, এভৰি ইয়াৰ। আৰে ক্ৰিটিচিজম আছে, ক্ৰিটিচিজম বহুত আছে, মই কম, ক্ৰিটিচিজম আছে, বুজি পালা? ক্ৰিটিচিজম মিনছ তাত তোমাৰ ইমানবিলাক হেড অফ দ্য ষ্টেট যাব ন, CEOsবিলাক যাব, ছিকিউৰিটি সাংঘাতিক টাইট ছিকিউৰিটি হয়, ক্লাইমেট চেঞ্জৰ কথা পাতে তাহাঁতে, বাট কিহত যায়, প্ৰাইভেট জেটত যায় তাহাঁতে তাত, কিন্তু কথা পাতিব কিহৰ ওপৰত, ক্লাইমেট চেঞ্জ। ছেকেণ্ড কথা মানে গোটেই এলিট ছেকশ্যনটোৱে যায় ন, গোটেই এলিট ছেকশ্যনটোৱে যায়, এলিট ছেকশ্যনে গোটেই ৱৰ্ল্ডৰ ফিউচাৰ ডিছকাছ কৰিব। যেনেকৈ আমাৰ হিমন্ত শৰ্মা ছাৰ গৈছে, যাদৱ পায়েং ছাৰক লৈ যাব লাগিছিলে, এনেকুৱা এখন মঞ্চত যাদৱ পায়েং ছাৰৰ বেছি দৰকাৰ হয়, বুজি পালা? বস্তুবোৰ তেনেকুৱা বিভিন্ন ধৰণৰ ক্ৰিটিচিজম আছে, অ'কে, ঠিক আছে। চাবা তোমালোকে ৰিচেণ্ট কি হৈছে ডেভেলপমেণ্ট, অ'কে। আই থিংক CM ছাৰ তাতে এতিয়াও আছে চাগে, বেলেগ বিজনেছ পাৰ্চনক মিট কৰি আছে, ঠিক আছে। তো অসমৰ কথা কৈ আছে, মাতি আছে যে ইনভেষ্টমেণ্ট যাতে কৰক অসমত, অ'কে, ঠিক আছে, বুজি পালা? চববোৰ আহে, ৱৰ্ল্ড লিডাৰ্ছ হওক, কোম্পানী CEO হওক, চব আহিব, অ'কে। তো অলৰেডি মই ক'লোঁ, ঠিক আছে, এটা নন গভৰ্ণমেণ্ট নন প্ৰফিট অৰ্গেনাইজেশ্যন হয়, অ'কে। ইয়াত অৱস্থিত ছুইজাৰলেণ্ডত, ডেভছ, ঠিক আছে। তো ডেভছ কিয়, তাত তোমাৰ মানে জেগাটো বহুত মজা জেগা বুলি কৈছে, অথৰেও কৈছে ন, প্লেচ অফ ৰিট্ৰিট বুলি কৈছে। থমাছ মেনছে নিজৰ নভেলত লিখিছে, মেজিক মাউণ্টেইন বুলি কৈছে এই জেগাটো। তাত মানে ৰোগী মানুহ মানে সুস্থ হৈ যাব পাৰে, তাৰ যিটো বতাহ, ঠিক আছে, বতাহৰ এটা গোন্ধ এটা আছে ন, এইটো গুৱাহাটীত নোপোৱা, অৰুণাচল গ'লে পাবা, মেঘালয়ো মানে এক্সপ্ল'ৰ্ড হৈ গৈছে, ঠিক আছে। সেই বতাহৰ গোন্ধটোৰ কথা কৈছে, খুব সাংঘাতিক, মানে ৰোগী মানুহ সুস্থ হৈ যাব পাৰে বুলি কৈছে, ঠিক আছে। তাত মানে আগতে সেই তোমাৰ যেতিয়া TB হৈছিলে, TB মানুহবিলাক তাত ৰাখি থৈ দিছিলে, মানে নিজে তাহাঁতে লাহে লাহে ৰিকভাৰ কৰিছিলে TB হোৱা মানুহবিলাকৰ। পিছত যেতিয়া এণ্টিবায়'টিক ডেভেলপ হ'ল, তাৰ পৰা সেই গোটেই বস্তুবিলাক লৈ নিলে, আগত তেনেকৈ ইউজ কৰিছিলে সেই জেগাটোত। এখন ৰিজৰ্টত হয় দেই, ঠিক আছে, অ'কে। তো ইয়াত যদি আমি চাব যাওঁ, মুখ্য কাৰ্যালয় ক'ত আছে, কলনী, জেনেভাৰ ওচৰত, কলগ্নি হ'ব, জেনেভাৰ ওচৰত, ছুইজাৰলেণ্ড। প্ৰতিষ্ঠাপক কোন হয়, ক্লাছ শ্বাব, জাৰ্মান ইঞ্জিনিয়াৰ হয়। তেখেতে প্ৰতিষ্ঠা কিয় কৰিছিলে গম পাইছা, ইউৰোপৰ যিমানবিলাক বিজনেছ পাৰ্চন আছিলে, তাহাঁতে যাতে আমেৰিকাৰ মাৰ্কেটিং ষ্ট্ৰেটেজিও যাতে শিকিব পাৰে। ইউৰোপৰ যিমানবিলাক বিজনেছ পাৰ্চন আছে, বিজনেছমেন আছে, তাহাঁতে যাতে আমেৰিকাৰ
মাৰ্কেটিং মডেলটো যাতে শিকিব পাৰে তাৰ কাৰণে প্ৰথম কি কৰিছিলে মিটিং পাতিছিলে সেইটো জেগাত যাতে একদম ঠাণ্ডা মাথাত ভাবিব পাৰিব ন ঠাণ্ডা জেগা বতাহটো খুব বঢ়িয়া বতাহ আৰু তুমি ইনোভেটিভ আইডিয়া আনিবৰ কাৰণে মাইণ্ডত তুমি কেৱছৰ পৰা দূৰত গুচি যাব লাগিব ন গৌতম বুদ্ধাই কিয় হ'ব পাৰিছে বুদ্ধা কাৰণ চব কেৱছৰ পৰা দূৰত আহিছিলে একান্ত মানে ভালকৈ ভাবিছে কথাবোৰ তো তাত এনেকুৱা জেগা ন ইমান ধুনীয়া জেগা তাত আৰামছে নিউ আইডিয়াছবিলাক ওলাব পাৰে তো সেইকাৰণে তাত কি কৰা হৈছিলে মিটিংখন দিয়া হৈছিলে তো সেনেকৈ থাকি গ'ল 1971 বাট অৰিজিনেলি কি নাম আছিলে ইউৰোপিয়ান মেনেজমেণ্ট ফ'ৰাম আছিলে চোৱা ইউৰোপিয়ান মেনেজমেণ্ট ফ'ৰাম লেটাৰ ইন 1987 ৰিনেম টু ৱৰ্ল্ড ইকনমিক ফ'ৰাম ঠিক আছে ডেভছত হয় এনুৱেল মিটিং ঠিক আছে মাউণ্টেইন ৰিজৰ্ট ইন ছুইজাৰলেণ্ড ছিগনিফিকেঞ্চ কি হয় প্ৰিমিয়াৰ গেডাৰিং অফ দ্য গ্ল'বেল পলিটিকেল এণ্ড বিজনেছ লিডাৰ প্ৰাইভেট পাব্লিক কোঅপাৰেশ্যন 2026 থিম কি হয় স্পিৰিট অফ ডায়লগ কিহৰ ওপৰত ডায়লগ হ'ব জিঅ' পলিটিক্স আৱাৰ প্লেনেট ইকনমিক গ্ৰ'থ আৰু সেইকাৰণে কোন গৈছে আমাৰ CM ছাৰ যে আহক অসমত আমি অসমখন কি কৰিছোঁ ট্ৰান্সফৰ্ম কৰিছোঁ আপোনালোকে আহক ইনভেষ্টমেণ্ট কৰক ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি কৰিছোঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট কি কৰিছা কাজিৰঙা এলিভেটেড কৰিডৰ ন' ডাউট 2029 কমপ্লিট হ'ব ঠিক আছে অ'কে চবতকৈ মষ্ট ইম্পৰ্টেণ্ট ৱৰ্ল্ড ইকনমিক ফ'ৰাম আমাৰ অট'মেটিকলি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল বিকজ CM ছাৰ ভিজিট কৰিছে আৰু ৱৰ্ল্ড ইকনমিক ফ'ৰামে কোনবোৰ ৰিপৰ্ট পাব্লিছ কৰে প্লিজ এইবাৰ প্ৰিলিমছৰ কাৰণে কুৱেশ্যন আহিব 100% চিয়'ৰ যদিহে উল্টা পুল্টা কুৱেশ্যন নিদিয়ে এবাৰ ইণ্ডিয়াৰ ৰেংকটো চাই ল'বা প্লিজ বা ফাৰ্ষ্ট আৰু লাষ্টত কোন আছে আৰু ইণ্ডিয়াৰ ৰেংকটো চাই ল'বা দিছ ইজ প্ৰিলিমছ পইণ্ট অফ ভিউ মেইনছ পইণ্ট অফ ভিউ কি চাবা যে কোনবোৰ ইণ্ডিকেটৰ হয় ফৰ এক্সাম্পল গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট প্ৰিলিমছৰ কাৰণে চালে হ'ল এই ৰিপৰ্টটো কোনে পাব্লিছ কৰে ৱৰ্ল্ড ইকনমিক ফ'ৰাম ইণ্ডিয়াৰ পজিশ্যন চালা ফাইন ফাৰ্ষ্ট কোন কাণ্ট্ৰি লাষ্ট কোন কাণ্ট্ৰি আছে চালা এনাফ ফৰ মেইনছ কোনবোৰ ইণ্ডিকেটৰে ক'ব যে জেণ্ডাৰ গেপ ৰিপৰ্টটো কোনটো ইণ্ডিকেটৰে ক'ব কোনবোৰ ইণ্ডিকেটৰ কেলকুলেট কৰিছে বুজি পালা বা ইণ্ডিয়াৰ ৰেংক যদি বাঢ়িছে কিয় বাঢ়িছে যদি কমিছে কিয় কমিছে মেইনছ পইণ্ট অফ ভিউ অ'কে ফাইন ঠিক আছে টু 2026 এনুৱেল মিটিং অলৰেডি মই ক'লোঁ এইখিনি দিয়া আছে অসমীয়াত প্লিজ চাই ল'বা গ্ল'বেল কম্পিটিটিভনেছ ৰিপৰ্ট গ্ল'বেল ৰিস্ক ৰিপৰ্ট অ'কে তো ই এক নিৰিবিলি আশ্ৰয়স্থলক পিচ অফ ৰিট্ৰিট প্ৰতিনিধিত্ব কৰে একদম পিচ হৈ থাকে ন এৰিয়াটোত ডিছকাছ কৰিব ভাল দৈনন্দিন ৰাজনীতিৰ পৰা আঁতৰি এক গভীৰ আৰু নিৰিবিলি চিন্তা চৰ্চাৰ বাবে উপন্যাসখনত বৰ্ণিত পৰিৱেশ অনুৰূপ এই স্থান ক্লাছ চবে বাছনি কৰিছিল ঠিক আছে তো ইয়াত যদি আমি চাব যাওঁ কিহৰ কাৰণে ডাভছ এৰিয়াটো ল'লে বিকজ অফ কি নেচাৰেল বিউটি যাতে মানুহে ৰাজনৈতিক পৰিৱেশৰ পৰা ওলাই আহি এটলিষ্ট পৃথিৱীৰ ফিউচাৰৰ কথা ভাবিব পাৰে ঠিক আছে ষ্টেক হোল্ডাৰ থিয়ৰীৰ কথা যাতে ভাবিব পাৰে অ'কে Why Assam CM invited? প্ৰথম কথা ছেমি কণ্ডাক্টৰ ইয়াৰ কথা ক'ব এইটো ফটো কথা কৈছিলোঁ দেই এটা গান এটা লগাইছিলে CM এটা মজা কথা কৈছে অসম ডেভেলপমেণ্ট হৈছে মানে অকল অসম ডেভেলপমেণ্ট হোৱা নাই এণ্টায়াৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট হৈছে বিকজ অসম কি হয় গেটৱে হয় নৰ্থ ইষ্টৰ ছেমি কণ্ডাক্টৰ প্লাণ্টৰ কথা কৈছে চাওক ইমান ডাঙৰ এটা প্লাণ্ট আমাৰ ইয়াত বহিছে আৰু আহক আপোনালোকে এছাম ইজ ছেফ ঠিক আছে লগতে কৈছে যে অসম গেটৱে হয় কিহৰ ইষ্টৰ এটা গেটৱে বুলি কৈছে চাউথ ইষ্ট এছিয়াৰ গেটৱে বুলি কৈছে ঠিক আছে আছাম ইজ দ্য জিঅ'গ্ৰাফিকেলি পজিশ্যন এজ দ্য ইণ্ডিয়াছ গেটৱে টু চাউথ ইষ্ট এছিয়া যদি চাউথ ইষ্ট এছিয়াত যাব লাগে অসম হৈ যাব লাগিব কথাটো কৈছোঁ দেই অসম হৈও যাব লাগিব নৰ্থ ইষ্ট হৈ যাব লাগিব চাউথ ইষ্ট এছিয়াত মিজোৰাম মণিপুৰ এটা গেটৱে হয় যদি বাই লেণ্ড তুমি যদি ভাবা মেইনলেণ্ড ইণ্ডিয়াৰ পৰা নৰ্থ ইষ্ট হৈ চাউথ ইষ্ট এছিয়া তো অসমখন ডেভেলপ কৰিব লাগিব তুমি যদি চাউথ ইষ্ট এছিয়াৰ লগত যদি কানেক্ট কৰিব বিচাৰিছা
অসমখনক তুমি মেইন ইকনমিক হাব বনাব লাগিব। অসমখনক বাইপাছ কৰি তুমি কেনেকৈ দেলহিয়ে চাউথ ইষ্ট এছিয়াৰ লগত কণ্টেক্ট কৰিব বা কানেক্ট হ'ব, বুজি পালা? এক্ট ইষ্ট পলিচি, ঠিক আছে। লগতে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট এট্ৰেক্ট কৰিছে, যাতে FDI যাতে আহে অসমত। গ্ৰীণ এনাৰ্জি পটেঞ্চিয়েলৰ কথা কৈছে, এতিয়াতো ছ'লাৰ দি আছে ন মানুহৰ ঘৰে ঘৰে, ঠিক আছে। লগতে ষ্টেবল পলিচি এনভাইৰমেণ্ট, তো বৰ্তমান ইনচাৰ্জেঞ্চি খতম, নামমাত্ৰ ইনচাৰ্জেঞ্চি নাইয়ে ক'ব গ'লে, ঠিক আছে। দেন পিটছিং ইকনমিক ষ্টেবিলিটি, যে অসমৰ যে 45% গ্ৰ'থ হৈছে, এইবোৰ কথা CM তাত গৈ কৈছে যে আহক আমি চাউথ ইষ্ট এছিয়াৰ গেটৱে হয়, চাউথ ইষ্ট এছিয়াৰ যদি বিজনেছ কৰিব বিচাৰিছে অসমৰ পৰা কৰিব বিচাৰিব, অসমৰ পৰা গেটৱে হয়, ঠিক আছে। অসমত কিয় কৰিব? ন' ইনচাৰ্জেঞ্চি, ঠিক আছে। অসমত কিয় কৰিব? আমাৰ ইয়াত গ্ৰীণ এনাৰ্জিৰ পটেঞ্চিয়েলিটি আছে, ছ'লাৰ এনাৰ্জি আমি ইয়াত কি কৰিব পাৰোঁ? ডেভেলপ কৰিব পাৰোঁ, ঠিক আছে। অসমত কিয় কৰিব? ঠিক আছে, আমাৰ ইয়াত অলৰেডি গ্ৰ'থ হৈ আছে। অসমত কিয় কৰিব? অলৰেডি ছেমি কণ্ডাক্টৰ প্লান বনি গৈছে। ক্লিয়াৰ? অ'কে। কৰিবা? য়েছ, কৰিবা এইখনো। এই ৰিপৰ্টবিলাক চাবা দেই, এইটো এক্সামত থিম হয়, ৰিপৰ্টবিলাকৰ ওপৰত কুৱেশ্যন সোধে। য়েছ, বাগৰুম্বা দহৌ, বাগৰুম্বা দহৌ অলৰেডি বহুত বেছি ফেমাছ হ'ল এইটো। PM নিজৰ ফেচবুক পষ্টত দি দিছে, ইনষ্টাগ্ৰাম পষ্টত দি দিছে, ৱৰ্ল্ড ৱাইড ফেমাছ হৈছে। ভাৰততো প্ৰত্যেকখন ষ্টেটৰ মানুহে চাইছে, ঠিক আছে। তো ইয়াততো আৰু মই বিশেষ ক'ব লগা নাই। এক বিশাল সাংস্কৃতিক দৃশ্য, 10,000 বড়ো শিল্পীয়ে একেলগে বাগৰুম্বা পৰিৱেশ কৰিছে। মই ইয়াত কেইটামান বহুত মজা কথা কৈ আছোঁ দেই আজি বড়োজ কমিউনিটিৰ ওপৰত, শুনিবা। মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ঠিক আছে। উদ্দেশ্য কি আছিলে? দেখালে যে 2020ৰ আগত বড়োজ এৰিয়াজবিলাকত BTADত কেনেকুৱা ধৰণৰ ইনচাৰ্জেঞ্চি আছিলে, বা তাৰ আগত কেনেকুৱা ধৰণৰ ইনচাৰ্জেঞ্চি আছে, আৰু আজি বড়োজবিলাকে নিজৰ কালচাৰটো কি কৰি আছে? চেলিব্ৰেট কৰি আছে। বা দুখৰ বিষয় হ'ল যে কোকৰাঝাৰত বড়োজ আৰু আদিবাসীবিলাকৰ মাজত কি হৈছে? ফাইটটো হৈ গ'ল। একচুৱেলি আমি বস্তুবোৰ ভালকৈ নলওঁ, মানে কি হৈছে গম পাইছা নাই? এখন গাড়ী গৈ আছে, গাড়ী গৈ কেইজনমান মানুহক খুন্দালে। নিউজটো হ'ব লাগিছিলে গাড়ী এখন গৈ আছে মানুহক খুন্দালে। মই একজেক্টলি নিউজটো পোৱা নাই দেই এতিয়ালৈকে, গোটেই ইণ্টাৰনেট বন্ধ কৰি থৈ দিছে ন। যিমানখিনি শুনিছোঁ যে গাড়ী এখন গৈ আছে, কেইজনমান মানুহক খুন্দিয়ালে। নিউজটো হ'ব লাগিছিলে সেনেকুৱা। নিউজটো হয় কেনেকুৱা? যে গাড়ীখনত বড়ো মানুহ গৈ আছিলে, খুন্দোৱা মানুহখিনি আছিলে আদিবাসী। তো আদিবাসীয়ে বড়োক মাৰিলে, বড়োৱে আদিবাসীক মাৰিলে। অবভিয়াছলি নিজৰ জেগাক লৈ, নিজৰ ৰেচক লৈ, নিজৰ ট্ৰাইবছক লৈ চবেই চিন্তিত, চবেই প্ৰটেক্ট কৰিবই, চেণ্টিমেণ্ট আছে ন চবৰে। বস্তুবোৰ তেনেকুৱা। কিবা এটা চুৰিকাণ্ড হোৱাৰ লগে লগে আমি চাওঁ ন মানুহজনৰ নামটো কি হয়, ঠিক তেনেকুৱা ধৰণৰ এইটো কথা। দহৌ মিনছ হোৱাট? ৱেভ, ঠিক আছে। ৱেভ ডান্সটো তোমাৰ ৱেভৰ দৰে ডান্স কৰে ন, অ'কে, ঠিক আছে। আৰু বাটাৰফ্লাই ডান্স বুলি কয়, পখিলা ডান্স বুলি কয়, বাটাৰফ্লাই ডান্স, অ'কে, ঠিক আছে। কেতিয়া পাৰফৰ্ম হয়? এইটোতো মই টাইমত পাৰফৰ্ম কৰিছে শ্ব' কৰিবৰ কাৰণে। এনেই ট্ৰেডিশ্যনেলি কেতিয়া পাৰফৰ্ম হয়? ট্ৰেডিশ্যনেলি হয় তোমাৰ বিহুৰ টাইমত। কি বিহু? কি বিহু? বহাগ বিহুৰ টাইমত, বহাগ বিহুৰ টাইমত, ঠিক আছে। বাগৰুম্বাৰ অৰ্থ কি হয় বড়ো ভাষাত? কি? দহৌ। বড়ো ভাষাত দহৌ, চৰি, বড়ো ভাষাত দহৌ মিনছ ঢৌ, অৰ্থাৎ ইয়াৰ জৰিয়তে বাগৰুম্বাৰ ঢৌটোক বুজাইছে, ঠিক আছে। পখিলাৰ দৰে দুখন হাত মেলি নাচা হয়, ঠিক আছে। সময় যদি কওঁ, এইমাত্ৰ ক'লোঁ মই এইখিনি তোমালোকক। দিছ ইজ
About the Bodo communities, ethnicity যদি চাব যাওঁ, largest ethnologistic group in Assam. ঠিক আছে? সৰ্ববৃহৎ নভাষিক কি হয় গোষ্ঠী হয়, বংশ কি হয় টিবেটো বাৰ্মিজ, যেনেকৈ লেংগুৱেজ গ্ৰুপ আছে ন আমাৰ ইণ্ডিয়াত, আৰিয়ানছ আছে, দ্ৰাভিডিয়ানছ আছেনে নাই, মংগোলিয়ত আছে, তো মংগোলিয়তৰ আণ্ডাৰত টিবেটো বাৰ্মিজ গ্ৰুপৰ আণ্ডাৰত পৰিব বড়োজবিলাক। ভৌগোলিক বিস্তাৰ অল অভাৰ অসমত আছে, বাট বিশেষকৈ ক'ত আছে, কোকৰাঝাৰ, চিৰাং, বাস্কা, তামোলপুৰ, ওদালগুৰি। তামোলপুৰখন নতুনকৈ ফৰ্ম হৈছে ইয়াত মেইনলি, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ। ঠিক আছে, অ'কে। ধৰ্ম যদি আমি চাব যাওঁ, মেজৰিটি ফল' বাথৌইজিম। এইটো বড়ো মানুহৰ ঘৰত গ'লে দেখিবাই এই গছডালক পূজা কৰে, ইয়াত বাঁহেৰে এনেকৈ বনাই লয়, নিজৰ কিছুমান ৰুলছ ৰেগুলেশ্যন আছে, তো তেনেকৈ পূজা কৰে, বাথৌইজিম বুলি কয়। ভগৱানে হ'ল বাথৌ। ষ্টৰি এটা আছে, ধুনীয়া ষ্টৰি, মই আজি এতিয়া সময় নাপাম ক'ব, তোমালোকে চাবা। মেইন যিজন মানে বাথৌ কোন হয়, মানে ক'ব গ'লে শিৱজীৰে পাৰ্ট বুলি কয় কিছুমানে। ঠিক আছে, বাথৌইজিম, ৱৰ্শ্বিপ অফ বাথৌ বাউৰাই ইউজিং দ্য চিজু গছ, এইটো চিজু গছ। ঠিক আছে, চিজু প্লাণ্ট অৰ ইউফৰবিয়া। ছিগনিফিকেণ্ট কি হয়, পপুলেশ্যন ফ'ল' খ্ৰীষ্টিয়ানিটি এণ্ড হিন্দুইজিম। ইয়াছ, বাথৌইজিম যেনেকৈ খাচীবিলাকৰ নিজৰ ৰিলিজনো আছে বা তাহাঁতে খ্ৰীষ্টিয়ানো হয়, ঠিক তেনেকৈ বড়োজবিলাকৰ তাহাঁতৰ নিজৰ ধৰ্ম এটা আছে, নিজৰ ট্ৰেডিশ্যন এটা আছে, সেইটো হ'ল বাথৌইজিম। বাট এজ আ ৰিলিজন বুলি ক'লে তাহাঁতে কি ফ'ল' কৰে, হিন্দুইজিম এণ্ড খ্ৰীষ্টিয়ান নতুনকৈ হৈছে, বহুত মানুহ কনভাৰ্ট হৈছে। ঠিক আছে, বুজি পালা? ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ কোন হয়, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম, ফাদাৰ অফ বড়োজ, এণ্ড গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, ছ'চিয়েল ৰিফৰ্মাৰ এণ্ড ব্ৰহ্ম ধৰ্ম। হোৱাট ইজ ব্ৰহ্ম ধৰ্ম? শুনিছানে তোমালোকে, টাইটেলবিলাক থাকে ন, ব্ৰহ্ম লিখে, টাইটেল ব্ৰহ্ম, শুনিছা নাই, টাইটেল যে ব্ৰহ্ম লিখে, এই যে টাইটেলবোৰ ব্ৰহ্ম লিখে, বহুতে নাজানে ব্ৰহ্ম ধৰ্মটো কোনে প্ৰপগেট কৰিছিলে, কালীচৰণ কি ব্ৰহ্ম। মানে কালীচৰণ দেৱে দেখিলে যে এই বাথৌইজিমত তোমাৰ কি আছে, বিভিন্ন ধৰণৰ ছুপাৰষ্টিশ্যন কিছুমান আছে। ঠিক আছে, বিভিন্ন ধৰণৰ ছুপাৰষ্টিশ্যন কিছুমান আছে, প্লাছ ৰিচুৱেলছ কিছুমান আছে। অ'কে, বুজি পালা? প্লাছ এই বড়োজবিলাকৰ মাজত এক্সেচিভ এলকহলটো আছে। তো বড়ো ছ'চাইটিখনক ৰিফৰ্ম কৰিবৰ কাৰণে এই ব্ৰহ্ম ধৰ্মটো প্ৰচাৰ কৰে, য'ত যদি আমি চাব যাওঁ মেইনলি ফ'কাছ কৰে কিহৰ ওপৰত, তোমাৰ বেদিক ৰিচুৱেলছৰ ওপৰত বেছি ফ'কাছ কৰে। যদিও বেদিক ৰিচুৱেলছ ফ'ল' কৰে, তাত কিন্তু কি নহয়, ছেক্ৰিফাইচেছ নহয়। বুজি পালা? য়েছ। তো যদি তোমালোকক সোধে যে ব্ৰহ্ম ধৰ্ম আৰু বাথৌইজিম বেলেগ হয় নেকি, য়েছ বেলেগ হয়। মানে বাথৌইজিম যে তোমাৰ ৰিফৰ্ম কৰিলে, ৰিফৰ্ম আনি পিনে কি আনিলে, ব্ৰহ্ম ধৰ্ম আনিলে। বাথৌইজিম হ'ল অল্ড ট্ৰেডিশ্যন, ব্ৰহ্ম ধৰ্ম হ'ল তোমাৰ নিউ ট্ৰেডিশ্যন। তো বাথৌইজিমত থকা যিমানবিলাক ছুপাৰষ্টিশ্যন আছে বা আননেচেচেৰী ৰিচুৱেলছ কিছুমান আছে, ঠিক আছে, তো সেইবিলাক ৰিফৰ্ম কৰি পিনে কি কৰিলে, ব্ৰহ্ম ধৰ্মত লৈ আনিলে কালীচৰণ দেৱে। বুজি পালা? এটা ৰিফৰ্ম মুভমেণ্ট বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, ক্লিয়াৰ? এখেত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম, এখেত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। ঠিক আছে, তো বাথৌ ধৰ্ম গৰিষ্ঠ সংখ্যক লোকে বাথৌ ধৰ্মাৱলী সিজু গছৰ জৰিয়তে বাথৌ ব্ৰাইক উপাসনা কৰে। কিন্তু তোমাৰ যিটো ব্ৰহ্ম ধৰ্ম হয়, তো ব্ৰহ্ম ধৰ্মৰ মানুহখিনিয়ে তোমাৰ কৰে, নকৰা নহয়, বাট তাহাঁতৰ অলপমান ৰুলছ ৰেগুলেশ্যনবিলাক অলপ বেলেগ হয়। ঠিক আছে, বুজি পালা? আৰু ব্ৰহ্ম ধৰ্মৰ উপস্থাপক কোন হয়, কালীচৰণ ব্ৰহ্ম। মানে মডাৰ্ণ ফৰ্ম, ৰিফৰ্ম কৰিছিলে, যেনেকৈ তোমাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰয়, হিন্দু ধৰ্ম কি কৰিলে, ৰিফৰ্ম কৰিলে নাই, ব্ৰহ্ম সমাজ, এই ঠিক তেনেকুৱা ধৰণৰ বস্তু বুলি আমি ক'ব পাৰোঁ। য়েছ, বাগৰুম্বাত কি কি ইউজ হৈছিলে, চিফুং ইউজ হৈছিলে, খাম ইউজ হৈছিলে, চেৰজা ইউজ হৈছিলে, জঠা ইউজ হৈছিলে, এণ্ড গগনা মানে গগনা বাগৰুম্বাত ইউজ হৈছিলে। ঠিক আছে, আৰু গোটেইবোৰ GI টেগ, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন,
অসমৰ যিমানকেইটা GI টেগ আছে গোটেইকেইটা তোমালোকে মনত ৰাখিবা দেই মানে স্পেচিফিকেলি সেইটো জেগাৰহে অৰিজিন মানে বেলেগত পোৱা নাযায় GI টেগ যেনেকৈ আমাৰ কাৰ্জি নেমু আছে জহা চাউল আছে ঠিক আছে তো এইখিনি বাদ্যযন্ত্ৰ কি হয় ব্যৱহাৰ হয় অলপ ফিচাৰ্ছবিলাক চাই ল'বা নৰ্মেলি 6টা 7টা ফুটা থাকে বাহিৰত ইয়াত কেইটা আছে 5টা আছে খাম কি হয় ঢোলটো এইটো ঢোল এইটো হ'ল তাল এইটো হ'ল তোমাৰ ভায়োলিন টাইপৰ ভায়োলিন ঠিক আছে ভাল লাগে শুনিবাচোন মইতো শুনিছোঁ যিহেতু মই বিটিআৰৰ পৰা বিলং কৰোঁ ঠিক আছে তো বাগুৰুম্বা নৃত্য মই ভালকৈ আচ্ছা তোমালোকে মোক কোৱাচোন বাগুৰুম্বা আৰু খেৰাইৰ মাজত ডিফাৰেঞ্চটো কি হোৱাট ইজ খেৰাই শুনিছেনে খেৰাই কমেণ্ট কৰি জনাবা খেৰাই কি হয় খেৰাই নৃত্য চাইছেনে নাই আৰু খেৰাই নৃত্য কেতিয়া পাৰফৰ্ম কৰে মোক জনাবা বাগুৰুম্বা নুসুধিব পাৰে খেৰাইৰ ওপৰত সুধিব পাৰে প্লাছ GI টেগখিনি চাই ল'বা অ'কে আদাৰ GI টেগ চোৱা এইখিনি বড়োজবিলাকৰ GI টেগ ঠিক আছে আমি আঞ্জা টেষ্ট কৰিবৰ কাৰণে এইটো দিওঁ ন এইটো মান ধনিয়া বুলি কয় অসমীয়াত মান ধনিয়া এইটো GI টেগ পাইছে দখনা আছে ঠিক আছে এইখিনি GI টেগ most of the তোমাৰ ৰাইচ বিয়াৰে আছে ক'ব গ'লে ঠিক আছে এইটো নাফাম বহুত টেষ্টি হয় শুকান মাছৰ এইখিনি GI টেগ প্লিজ মনত ৰাখিবা ঠিক আছে বড়ো দখনা বড়ো আৰনাই কি হয় গোটেইখিনি দিয়া আছে য়েছ চাই ল'বা ফাইন ইয়াত আৰু মই কনচেপ্ট তেনেকুৱা বস্তু নাই ফেকচুৱেল বস্তু অ'কে MCQs আছে কৰিবা অ'কে নেক্সট হোমেজ পেড টু দ্য পায়োনিয়াৰ আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম কালচাৰ কোন হয় জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা 73rd ডেথ এনিভাৰ্চাৰী অফ দ্য লিজেণ্ডাৰী কালচাৰ আইকন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে 17 জানুৱাৰীত চেলিব্ৰেট কৰে অ'কে জন্ম ক'ত হৈছিলে তেখেতক ৰূপকোঁৱৰ সৌন্দৰ্যৰ কোঁৱৰ নামেৰে জনা যায় জন্ম হৈছিলে 1903 চনত 17 জুনত ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত মনত ৰাখিবা ফিল্মছৰ কাৰণে ঠিক আছে 1811তে আহিছিলে অসমত ফ'ৰ ফাদাৰ ঠিক আছে শিক্ষা ক'ত হৈছিলে চাই ল'বা মৃত্যু কিমান চনত হৈছিলে য়েছ ফেকচুৱেল বস্তু হয় ইয়াত পঢ়িছিলে এডিনবাৰ্গ ইউনিভাৰ্চিটি ফাইন চবতকৈ মষ্ট ইম্পৰ্টেণ্ট ফাদাৰ অফ এছামিজ চিনেমা বুলি কোৱা হয় বিকজ অফ হোৱাট জয়মতী 1935ত ৰিলিজ হৈছিলে ফাৰ্ষ্ট টকি মুভি হয় ফাৰ্ষ্ট ষ্টুডিঅ' আছিলে চিত্ৰবন ছেকেণ্ড ফিল্ম আছিলে ইন্দ্ৰমালতী য়েছ ইয়াৰটো মনত ৰাখিবা অ'কে ঠিক আছে অসমীয়া নাট্য জগতক মানে এটা সাংঘাতিক ধৰণে এটা ৰিভলিউশ্যন লৈ আনিছিলে বিখ্যাত নাটকসমূহ চাই ল'বা প্লিজ ফেকচুৱেল বস্তু মই ইমান পঢ়াই থাকি ভাল নাপাওঁ চাই ল'বা বিখ্যাত নাটকসমূহ অ'কে তেখেতৰ সংগীতক জ্যোতি সংগীত বুলি কয় গাই পাইছা মই গাই পাইছোঁ সৰুতে এনেই মানে স্কুলত জ্যোতি সংগীত ৰাভা সংগীত ঠিক আছে অ'কে বিখ্যাত গীত কি হয় বিশ্ববিজয় নৱজোৱান স্বাধীনতা যুঁজাৰু হয় ফ্ৰীডম ফাইটাৰ হয় ভাৰতীয় আন্দোলনত পাৰ্টিচিপেট কৰিছিলে লুইতৰ পাৰৰ অগ্নিসুৰত সংকলিত তেখেতৰ কবিতাসমূহে যুৱ প্ৰজন্মক কি কৰিছিলে দ্য ফায়াৰ ছংছ অফ দ্য লুইট বেংকছ ইনস্পায়াৰ দ্য ইউথ টু জইন দ্য ফ্ৰীডম ষ্ট্ৰাগল গানটো কি আছিলে জানো লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই য়েছ ভাল লাগে এইবিলাক গান এই গানটো যদি আৰু এবাৰ গোৱা হ'লে মানে নতুন ছিংগাৰে অলপ বেলেগ ধৰণে ভাল লাগিব কিন্তু বস্তুটো গাব পাৰে এই গানটো অলপ মানে যদি পুৰণা গান কিবা এটা ইউনিকনেছ এটা আছে ঠিক আছে হ'ব এনাফ এইখিনি চাবা দেই ফেমাছ প্লেচখিনি চাই ল'বা অ'কে কি আছিলে কাৰেঙৰ লিগিৰি ৰূপালিমা ঠিক আছে নিমাতী কইনা লভিতা কুইট ইণ্ডিয়া মুভমেণ্টৰ ওপৰত বেছ কৰি বনাইছে খনিকৰ অ'কে এইটো মনত ৰাখিবা দেই লুইতৰ পাৰৰে অগ্নিসুৰ মই মাত্ৰ ক'লোঁ চংটো সেইটো হয় জানো অগ্নিসুৰত ঠিকে আছে একচুৱেলি ইয়াত কবিতাৰ কথা কৈছে গানটোতো আছে বাৰু কবিতাৰ কথা কৈছে লুইতৰ পাৰৰ অগ্নিসুৰত সংকলিত তেখেতৰ কবিতাসমূহ ঠিক আছে স্বাধীনতা সংগ্ৰামত কি কৰিছিলে অনুপ্ৰাণিত কৰিছিলে চংটোতো আছে লগতে সেইখন তোমাৰ যিখন বুকৰ কথা কৈছে সেই বুকত থকা কবিতাসমূহে কি কৰিছিলে স্বাধীনতা সংগ্ৰামত
মানুহক যোগদান কৰিবলৈ অনুপ্ৰেৰণা দিছিলে অ'কে গীতটো হ'ল তোমাৰ বিশ্ববিজয় নৱজোৱান ঠিক আছে মই চেক কৰিব লাগিব লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই এই গানটো কাৰ হয় প্লিজ কমেণ্ট কৰি জনাবা অ'কে থেংক ইউ ছ' মাছ থেংক ইউ নেক্সট ছেশ্যনত লগ পাই আছোঁ আৰু ভাল ভাল টপিক লৈ আহিম প্লিজ পঢ়িবা ঠিক আছে এনচাৰ ৰাইটিং কৰি মোক চেণ্ড কৰিব পাৰিবা অ'কে থেংক ইউ